হয় আজি সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়ন আমচুৰ বিলাসীপাৰা জিলা আমচুৰ উদ্যোগত বিলাসীপাৰা গান্ধী চকত আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুতলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। কিয়নো বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত টিলাপাৰাত নিলগতে লাগি থকা চৰুৱাবাকৰা সন্তোষপুৰ আৰু চিৰাকুৰাত যি অমানৱীয় উচ্ছেদ কাৰ্যসূচী ৰূপায়ণ কৰিলে সেই উচ্ছেদৰ বিৰোধিতা আমি নহওঁ, কিন্তু উচ্ছেদ হোৱাৰ আগত যি আমাৰ আমচুৰ সদায় দাবী আছিল যে উচ্ছেদ কৰাৰ আগতে আপোনালোকে সেই মানুহখিনিক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। কিন্তু অসম চৰকাৰে যি সেইসকল মানুহৰ লগত ভিকে বাগুনা খেলিলে, সেইসকল মানুহক পুনৰ সংস্থাপন দিছে যদিও ব্ৰহ্মপুত্ৰৰ মাজমজিয়াত দিছে। ইয়াক কেতিয়াও গ্ৰহণযোগ্য নহয়। যিসকল মানুহে চাপৰ ৰাজহুৱা চক্ৰৰ অন্তৰ্গত আছিলে সেইসকল মানুহক চাপৰ ৰাজহুৱা চক্ৰৰ অন্তৰ্গত দিয়ক, নহ'লে বিলাসীপাৰা ৰাজহুৱা চক্ৰৰ অন্তৰ্গত দিয়ক। তাৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। আজি দেখিবলৈ পাইছোঁ তাত নিজাববীয়াকৈ সেইসকল মানুহে নিজে ঘৰ ভাঙি গৈ আছিল যদিও অসম চৰকাৰে যি ভয় ভাবু দেখুৱাইছে এই মুছলমানৰ ওপৰত আপোনালোকে যি চিন্তা চৰ্চা পেলাব বিচাৰিছিলে, সেইসকল মানুহে নিজাববীয়াকৈ ঘৰ ভাঙিছিল যদিও আপোনালোকে তেনে ক্ষেত্ৰত মানুহক সহায় সহযোগিতা কৰা নাই। গতিকে আমি দাবী উত্থাপন কৰিছোঁ, যিসকল মানুহে আপোনালোকে এই কাণ্ডত আপোনালোকে কৰায়ত্ব কৰি চাবৰ থানাত আৰক্ষী ধৰি ৰাখিছে, গতিকে সেইসকল মানুহক বিনা চৰ্তে মুকলি কৰি দিবলৈ আমি বিলাসীপাৰা জিলা আমচুৱে দাবী উত্থাপন কৰিছোঁ। জিন্দাবাদ